वेलकम टू स्टाडी लिट्स। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ এইচএছ সেকেন্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰ এটা গুৰুত্বপূৰ্ণ টপিক যেটো হৈছে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেছ। সো এই টপিকটোৰ ভিতৰতে এটা টপিক আছে নেগেটিভ এণ্ড ইণ্টাৰগেটিভ। আজি আমি ডিছকাছ কৰিম নেগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্সৰ বিষয়ে। সো মই আশা কৰোঁ এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, কাৰণ এই ভিডিঅ'ত মই যিবোৰ প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যন আহিছিল সেই প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যনবোৰৰ আনচাৰ লগতে নিয়মবোৰ ডিছকাছ কৰি আছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি অন্তম সময়লৈকে চাই থাকিবা। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াত মই দুটা টপিকৰ বিষয়ে ডিছকাছ কৰিম। এটা হ'ব এটা এফাৰ্মেটিভ চেণ্টেন্সক আমি কেনেকৈ নেগেটিভ কৰিব পাৰোঁ, আৰু আনটো হৈছে এটা এফাৰ্মেটিভ চেণ্টেন্সক আমি কেনেকৈ ইণ্টাৰগেটিভ কৰিব পাৰোঁ। ঠিক আছে। সো টাৰ্ন ইনটু ইণ্টাৰগেটিভ সেন্টেন্স এটা টপিক আছে, আৰু আনটো টপিক হ'ব টাৰ্ন ইনটু নেগেটিভ সেন্টেন্স, মানে যিবোৰ সেন্টেন্স থাকিব সেইবোৰ সেন্টেন্স হ'ব এফাৰ্মেটিভ সেন্টেন্স। আৰু এফাৰ্মেটিভ সেন্টেন্সবোৰক আমি কেনেকৈ নেগেটিভ কৰিব লাগে প্ৰথমতে আমি ডিছকাছ কৰিম। ইয়াৰ পিছত আমি ডিছকাছ কৰিম এটা এফাৰ্মেটিভ সেন্টেন্সক আমি কেনেকৈ ইণ্টাৰগেটিভ কৰিব লাগে। সো প্ৰথম নিয়মটো হৈছে টপিকটো হৈছে টাৰ্ন ইনটু নেগেটিভ সেন্টেন্স। প্ৰথমতে আমি ডিছকাছ কৰিম কেনেকৈ এটা সেন্টেন্সক আমি নেগেটিভ কৰিব পাৰোঁ। নোট ওৱান, প্ৰথমে তোমালোকে ধুনীয়াকৈ নোটছবুকত এই নোটবোৰ লিখি ল'বা। এই নোটছবোৰ যদি শিকি লোৱা তেনেহ'লে ইয়াৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন আহক তোমালোকে ধুনীয়াকৈ আনচাৰ লিখিব পাৰিবা। মেইন ইম্পৰ্টেণ্ট বস্তুটো হৈছে নোটবোৰ শিকি লোৱা, নিয়মবোৰ শিকি লোৱা। যদি নিয়ম শিকি লোৱা তেনেহ'লে যিকোনো ধৰণৰ কুৱেশ্যন আহক আনচাৰ লিখিব পাৰিবা। যদি কুৱেশ্যনবোৰ এক্সাম্পলবোৰ যদি পৰীক্ষাত কমন নপৰে, যদি তোমালোকৰ নিয়মখিনি মনত থাকে বা নিয়মখিনি যদি বুজি পোৱা তেতিয়াহ'লে আনচাৰবোৰ লিখোঁতে সহজ হ'ব। আৰু মই যিখিনি ডিছকাছ কৰিম এইটো ভিডিঅ'ত ইয়াৰ পৰা ফাইনেল পৰীক্ষাত কুৱেশ্যন কমন থাকিব। 99% কুৱেশ্যন এই ফৰ্মেটত আহে। মই যিবোৰ ফৰ্মেটৰ বিষয়ে ডিছকাছ কৰিম এই ফৰ্মেটৰ পৰা পৰীক্ষাত কুৱেশ্যন আহিবই। কাৰণ চোৱা প্ৰিভিয়াছ ইয়াৰ 14ত আহিছে, 16ত আহিছে, এইটো নিয়মৰ পৰা কুৱেশ্যন আহিছে, 17ত আহিছে, 5ত আহিছে, 8ত আহিছে। মানে এই নিয়মখিনি শিকিলে তোমালোকে বেলেগ একো শিকিব নালাগে। এতিয়া চোৱা 1 নম্বৰ নোটটো হৈছে অনলি বা এলন থকা চেণ্টেন্সক নেগেটিভ কৰোঁতে অনলি বা এলনৰ সলনি নান বাট বহে। এই নিয়ম প্ৰথম নিয়মটো হৈছে যে যদি এটা কোনো চেণ্টেন্সত অনলি থাকে বা এলন থাকে, মনত ৰাখিবা অনলি বা এলন থকা চেণ্টেন্সক আমি যেতিয়া নেগেটিভ কৰিম তেতিয়াহ'লে অনলিৰ সলনি মাত্ৰ আমি কি লিখিলে হ'ব নান বাট। মনত ৰাখিবা বা এলন থকা চেণ্টেন্সক, এটা চেণ্টেন্সত যদি অনলি থাকে আৰু সেই চেণ্টেন্সক যদি পৰীক্ষাত সোধা হয় যে চেণ্টেন্সটোক আমি নেগেটিভ কৰিব লাগে তেতিয়াহ'লে আমি মাত্ৰ অনলিৰ সলনি কি লিখিব লাগিব নান বাট লিখিব লাগে। বা অনলি যদি নাথাকে, যদি এলন থাকে তেতিয়াহ'লে আমি ঠিক তেনেদৰে এলনৰ সলনি আমি আনচাৰত নান বাট লিখিলেই হ'ব। ঠিক আছে, আশা কৰোঁ নিশ্চয় নোটটো বুজি পাইছা। আমি এক্সাম্পল এতিয়া চাওঁ। অনলি অনিতা কেন ডু দিছ। অনলি অনিতা কেন ডু দিছ, মাত্ৰ অনিতাই এই কামটো কৰিব পাৰে। অনলি অনিতা কেন ডু দিছ। এতিয়া চোৱা কুৱেশ্যনটোত কি দিয়া আছে অনলি, আৰু আমাৰ নিয়মত কি আছে যে অনলি থাকিলে আমি অনলিৰ সলনি কি লিখিব পাৰোঁ নান বাট। ঠিক আছে, তেতিয়াহ'লে আনচাৰটো চাই লওঁ। আমি অনলিৰ সলনি আমি জাষ্ট কি লিখিম নান বাট অনিতা কেন ডু দিছ। বাকীখিনি একেই থাকিব, মাত্ৰ অনলিৰ সলনি আমি কি লিখিব লাগিব নান বাট। যদি কোৱা হয় নেগেটিভ কৰিবলৈ কোৱা হয় পৰীক্ষাত, এনেকৈ পৰীক্ষাত কুৱেশ্যন এনেকৈ থাকিব, এই কুৱেশ্যনটো এনেকৈ থাকিব আৰু ব্ৰেকেটত থাকিব টাৰ্ন ইনটু নেগেটিভ চেণ্টেন্স, মানে চেণ্টেন্সটোক আমি নেগেটিভ বনাব লাগে, নহয় বোধক বাক্য বনাব লাগে। আশা কৰোঁ নিশ্চয় প্ৰথম এক্সাম্পলটো বুজি পাইছা। নেক্সট এক্সাম্পলটো হৈছে অনলি ৰাম কেন ডু দিছ। ঠিক আছে, অনলি দ্বাৰা আৰম্ভ হৈছে, অনলি থাকিলে আমি কি লিখিব লাগে নান বাট লিখিব লাগে। এই কুৱেশ্যনটো 2014ত আহিছিল, 16ত আহিছে। ঠিক আছে, মানে কুৱেশ্যনবোৰ আমাৰ এই নোটছৰ পৰা পৰীক্ষাত আহিবই। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো চাওঁ। অনলি ৰাম ৱাজ প্ৰেজেণ্ট দেয়াৰ। এই কুৱেশ্যনটো 17ত আহিছিল। চ' অনলিৰ সলনি আমি জাষ্ট কি লিখিব লাগে মাত্ৰ অনলিৰ সলনি নান বাট লিখিলে হ'ল, নান বাট ৰাম ৱাজ প্ৰেজেণ্ট দেয়াৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে গড এলন কেন ছেভ হিম। চ' ইয়াত অনলি নাই কিন্তু এলন শব্দটো দি আছে এলন। আমি জানো যে যদি এলন থাকে ছেম নান বাট বয়, তেতিয়াহ'লে প্ৰথমতে আমি কি লিখিব লাগিব নান বাট। গড কেন ছেভ হিম, এলনৰ সলনি আমি কি লিখিছোঁ নান বাট লিখিছোঁ। আশা কৰোঁ নিশ্চয় বুজি পাইছা যে 1 নম্বৰ নোটটো 1 নম্বৰ নোটত কি আছিল অনলি বা এলন থকা চেণ্টেন্সক আমি নেগেটিভ কৰোঁতে অনলি বা এলনৰ সলনি আমি আনচাৰত কি লিখিব লাগে নান বাট। বাকী যিবোৰ চেণ্টেন্সৰ ৱৰ্ড থাকিব সেইখিনি ছেইম থাকিব, মাত্ৰ অনলি বা এলনৰ সলনি আমি কি লিখিব লাগে নান বাট। এতিয়া চোৱা নোট 2। এভৰিবডি মাষ্ট এডমিট থকা চেণ্টেন্সক নেগেটিভ কৰোঁতে ইয়াৰ সলনি
নবডি কেন ডিনাই বহে ঠিক আছে নোটটোত কি আছে যে যদি এটা সেন্টেন্স এভরিবডি মাষ্ট এডমিটৰ দ্বাৰা আৰম্ভ হয় এভরিবডি মাষ্ট এডমিট তেতিয়াহ'লে আমি এভরিবডি মাষ্ট এডমিটৰ সলনি লিখিব লাগিব নবডি কেন ডিনাই লিখিব লাগে আশা কৰোঁ নিশ্চয় বুজি পাই আছা এক্সাম্পলটো আমি চাই লওঁ এভরিবডি মাষ্ট এডমিট দেয়াৰ ৰাধা ইজ এন অনেষ্ট গাৰ্ল তেনেহ'লে কুৱেশ্যনটো প্ৰথমতে আমি চাব লাগিব যে আমাৰ নিয়মৰ পৰা আহিছে নাই ঠিক আছে এই কুৱেশ্যনটো আমাৰ 2 নম্বৰ নিয়মৰ পৰা আহিছে আৰু 2 নম্বৰ নিয়মটো আছিল যে এভরিবডি মাষ্ট এডমিটৰ দ্বাৰা যদি কোনো এটা বাক্য আৰম্ভ হয় তেতিয়াহ'লে আমি এভরিবডি মাষ্ট এডমিটৰ সলনি আমি লিখিব লাগিব নবডি কেন ডিনাই আনসাৰটো আমি চাই লওঁ নবডি কেন ডিনাই দেট ৰাধা ইজ এন অনেষ্ট গাৰ্ল কুৱেশ্যনটো 9ত আহিছিল 10ত আহিছিল 2000 HS ফাইনেলত আশা কৰোঁ নিশ্চয় বুজি পাইছা মানে এভরিবডি মাষ্ট এডমিটৰ সলনি আমি লিখিব লাগিব নবডি কেন ডিনাই বাকীখিনি একে থাকিব সো এভরিবডি মাষ্ট এডমিট ইয়াৰ সলনি আমি লিখিছোঁ নবডি কেন ডিনাই বাকীখিনি কি আছে দেট ৰাধা ইজ এন অনেষ্ট গাৰ্ল তেতিয়াহ'লে আমি লিখিব লাগিব দেট ৰাধা ইজ এন অনেষ্ট গাৰ্ল আশা কৰোঁ নিশ্চয় বুজি পাইছা নেক্সট এক্সাম্পলটো হৈছে এভরিবডি মাষ্ট এডমিট দেট তেণ্ডুলকাৰ ইজ এ গ্ৰেট ক্ৰিকেটাৰ তেতিয়াহ'লে সেম আমি বুজি পাইছোঁ যে নোটটোৰ পৰা কুৱেশ্যনটো আহিছে আৰু নোটটোত কি লিখা আছিল যে এভরিবডি মাষ্ট এডমিট থাকিলে আমি এভরিবডি মাষ্ট এডমিটৰ সলনি লিখিব লাগিব নবডি কেন ডিনাই তেতিয়াহ'লে নবডি কেন ডিনাই বাকীখিনি সেম লিখ থাকিব দেট তেণ্ডুলকাৰ ইজ এ গ্ৰেট ক্ৰিকেটাৰ আশা কৰোঁ নিশ্চয় বুজি পাইছা নম্বৰ 3 হৈছে এভরিবডি মাষ্ট এডমিট দেট ফাহিমা ইজ এ গুড গাৰ্ল এই চোৱা কুৱেশ্যনটো আমি চাব লাগিব আমাক কোনটো নিয়মৰ পৰা আহিছে আমাৰ নোট 2 পৰা আহিছে ঠিক আছে নোট 2 কি আছিল এভরিবডি মাষ্ট এডমিট থাকিলে আমি এভরিবডি মাষ্ট এডমিটৰ সলনি লিখিব লাগিব নবডি কেন ডিনাই ঠিক আছে প্ৰত্যেককে এভরিবডি মাষ্ট এডমিট আমি লিখিব লাগিব নবডি কেন ডিনাই দেট ফাহিমা ইজ এ গুড গাৰ্ল এইটো তোমালোকে নিজে লিখিবা ফাহিমা হৈছে আমাৰ এজন ষ্টুডেণ্ট তাই মোক সিদিনাখন কল কৰি কৈছে যে 90+ পাব ইংৰাজীত কোনটো 90+ পোৱাৰ হেৰি আছে কমেণ্ট কৰি জনাবাচোন ঠিক আছে এই ছোৱালীজনী আমাৰ ষ্টুডেণ্ট হয় ফাহিমা তাইৰ নামটো দিছোঁ ইয়াত আৰু তোমালোকৰ নিজৰ নামটো কমেণ্ট কৰি জনাবাচোন আৰু কোনে কিমান হেৰি পাব বিচাৰা ইংলিছত জনাবাচোন সো আশা কৰোঁ নিশ্চয় বুজি পাইছে কুৱেশ্যনটো তোমালোকে হোমৱৰ্ক কৰিবা এইটো আছিল হেৰিৰ নোটটো আছিল এভরিবডি মাষ্ট এডমিট থাকিলে আমি এভরিবডি মাষ্ট এডমিটৰ সলনি লিখিব লাগিব নবডি কেন ডিনাই বাকীখিনি একে থাকিব ঠিক আছে নোটটো ক্লিয়াৰ এতিয়া আমি নোট 3 লৈ যাওঁ এইটো বহুত ইম্পৰ্টেণ্ট হ'ব নোট 3টো অলপ মনোযোগেৰে তোমালোকে চাবা এইটো এজ সুন এজ থকা সেন্টেন্সক নেগেটিভ কৰোঁতে ইয়াৰ সলনি ন সুনাৰ প্লাছ হেড প্লাছ ছাবজেক্ট প্লাছ ভিত্তি বহে আৰু কমাৰ সলনি দেন বহে মনত ৰাখিবা যদি এটা সেন্টেন্স এজ সুন এছৰ দ্বাৰা আৰম্ভ হয় মনত ৰাখিবা এজ সুন এছৰ দ্বাৰা যদি আৰম্ভ হয় তেতিয়াহ'লে আমি প্ৰথমতে কি লিখিব লাগিব ন সুনাৰ লিখিব লাগিব ইয়াৰ পিছত হেড এটা লিখিব লাগিব ইয়াৰ পিছত ছাবজেক্ট আৰু ছাবজেক্টৰ পিছত ভাৰ্বৰ ষ্টাৰ্ট ফ্ৰম লিখিব লাগে আৰু কমাৰ সলনি আমি দেন লিখিব লাগে ক্লিয়াৰ এইটো চোৱা এজ সুন এজ হি চ মি হি বিগান টু কোৱাৰেল সো এজ সুন এছৰ দ্বাৰা আৰম্ভ হৈছে তেনেহ'লে এজ সুন এছৰ সলনি আমি লিখিব লাগিব ন সুনাৰ ঠিক আছে ইয়াৰ পিছত আমাৰ নিয়মমতে লিখিব লাগিব হেড ইয়াৰ পিছত ছাবজেক্ট ইয়াৰ পিছত ভাৰ্বৰ ষ্টাৰ্ট ফ্ৰম ছয়ৰ সলনি আমি চিন লিখিব লাগিব সো ছ হৈছে ভাৰ্বৰ ছেকেণ্ড ফ্ৰম ফাৰ্ষ্ট ফ্ৰম অফ ভাৰ্ব তেতিয়া আমি লিখিব ষ্টাৰ্ট ফ্ৰম ষ্টাৰ্ট ফ্ৰম চিন ইয়াৰ পিছতে অবজেক্ট আছে লগত বহি যাব আৰু কমাৰ সলনি হ'ব দেন আৰু বাকীখিনি পিছৰখিনি একে থাকিব হি বিগান টু কোৱাৰেল এইটো মই আকৌ ৰিপিট কৰি আছোঁ সো এজ সুন এজ থাকিলে আমি লিখিব লাগিব ন সুনাৰ ঠিক আছে ন সুনাৰ ইয়াৰ পিছত আমি লিখিব লাগিব হেড ইয়াৰ পিছত আমি হেড লিখাৰ পিছত ছাবজেক্ট এটা ইয়াত আছে ছাবজেক্ট লিখাৰ পিছত ভাৰ্বৰ ষ্টাৰ্ট ফ্ৰম ইয়াৰ ছৰ সলনি আমি লিখিব লাগিব চিন ঠিক আছে আৰু কমাৰ সলনি আমি লিখিব লাগিব দেন নেক্সট এক্সাম্পল চোৱা এজ সুন এজ শ্বি কেম আই ৱেণ্ট আউট এজ সুন এজৰ আমি কি লিখিব লাগিব ন সুনাৰ ইয়াৰ পিছত আমি লিখিব লাগিব হেড ইয়াৰ পিছত ছাবজেক্ট ভাৰ্বৰ ষ্টাৰ্ট ফ্ৰম কেমৰ সলনি আমি কি লিখিব লাগিব কাম কমাৰ সলনি ইয়াত কমাৰ সলনি আমি লিখিব লাগিব আমি দেন লিখিব লাগে ঠিক আছে কমা হ'ব ইয়াত কমাৰ সলনি আমি লিখিব লাগিব দেন আই ৱেণ্ট আউট নেক্সট কুৱেশ্যনটো হৈছে এজ সুন এজ হি চ মি হি বিগেন টু উইপ 2009ত আহিছিল তো এজ সুন এজনক আমি কি লিখিব লাগিব ন সুনাৰ ইয়াৰ পিছত আহিব ছাবজেক্ট হেড ইয়াৰ পিছত আমি লিখিব লাগিব ছাবজেক্ট আৰু ভাৰ্বৰ ষ্টাৰ্ট ফ্ৰম ছৰ সলনি হ'ব চিন আৰু কমা আৰু ইনভাৰ্টেড কমা সলনি হৈ যাব দেন বাকীখিনি একে থাকিব 4 নম্বৰ কুৱেশ্যনটো হৈছে এজ সুন এজ শ্বি চেং দ্য ছং শ্বি লেফ্ট দ্য প্লেচ এইটো হ'ব তোমালোকৰ হোমৱৰ্ক এইটো তোমালোকে নিজে কৰিবা
আশা কৰোঁ নিশ্চয় বুজি পাইছা মানে এজ চুন এছৰ সলনি আমি লিখিব লাগিব ন চুনাৰ ইয়াৰ পিছতে হেড এটা এক্সট্ৰাকৈ আমি লিখিব লাগে ইয়াৰ পিছত ছাবজেক্ট লিখাৰ পিছত বাৰ্বৰ তাত ফ্ৰম লিখিব লাগে চৰ সলনি হ'ব চিন কেমৰ সলনি কাম চৰ সলনি চিন ইয়াতে বাৰ্ব আছে চেংৰ সলনি আমি চাং লিখিব লাগে বাৰ্ব ঠিক আছে ক্লিয়াৰ তাৰপিছত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে চাম ইম্পৰ্টেণ্ট কুৱেশ্যন আই ট্ৰাইড এভৰি প্লান এইখিনি তোমালোকে অলপ মনোযোগেৰে চাই মনত ৰাখি ল'বা এইখিনি ইম্পৰ্টেণ্ট হয় 2009ত 8ত 18ত 19ত 18ত 11ত 6ত 18ত আহিছিল আই ট্ৰাইড এভৰি প্লান ইয়াৰ আনচাৰ হ'ব আই লেফট ন প্লান আনট্ৰাইড এভৰি ফায়াৰ হেজ স্মক আনচাৰ হ'ব দেয়াৰ ইজ ন স্মক উইদাউট ফায়াৰ হি ট্ৰান্ড এভৰি ষ্ট'ন হি লেফট ন ষ্ট'ন আনট্ৰান্ড এভৰি ফায়াৰ হেজ স্মক দেয়াৰ ইজ ন স্মক উইদাউট ফায়াৰ Every problem has a solution. There is no problem without a solution. I was doubtful if he would come. I was not sure if he would come. এখানে তোমালোকে অলপ মনোযোগেৰে লিখি শিকি ল'বা এইখিনি চ' এইখিনি আছিল এটা এফাৰ্মেটিভ চেণ্টেঞ্চক আমি কেনেদৰে নেগেটিভ কৰিব পাৰোঁ নোট আমাৰ তিনিটা আছিল চ' নোট তিনিটা তোমালোকে মনোযোগেৰে শিকি ল'বা আৰু পিছত আছে এক্সট্ৰা কুৱেশ্যন এইখিনি ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন আহে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আই ট্ৰাইড এভৰি প্লানটো চ' এইখিনি আছিল এফাৰ্মেটিভ চেণ্টেঞ্চক আমি কেনেকৈ হেৰি কৰিব পাৰোঁ নেগেটিভ কৰিব পাৰোঁ পৰীক্ষাত যদি কুৱেশ্যন আহে পৰীক্ষাত কুৱেশ্যন আহিব ইয়াৰ পৰা কুৱেশ্যন আহিব তোমালোকৰ চিন্তা কৰিব নালাগে এতিয়া আমি ডিছকাছ কৰিম এটা এফাৰ্মেটিভ টাৰ্ণ ইনটু ইণ্টাৰগেটিভ চেণ্টেঞ্চ মানে এটা আছিল নেগেটিভ এইটো বেলেগ টপিক আছিল এতিয়া আমি বেলেগ এটা টপিক ডিছকাছ কৰিম প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে টাৰ্ণ ইনটু ইণ্টাৰগেটিভ চেণ্টেঞ্চ নোট ওৱান আছে যে ন ওৱান টকা চেণ্টেঞ্চক ইণ্টাৰগেটিভ কৰোঁতে ন ওৱানৰ সলনি এনি ওৱান বয় চ' আগৰটো আছিল নেগেটিভ এতিয়া হ'ব ইণ্টাৰগেটিভ ঠিক আছে নোট ওৱান আছে যে যদি ন ওৱান কোনো এটা চেণ্টেঞ্চত বা বাক্যত থাকে তেনেধৰণৰ চেণ্টেঞ্চক আমি ইণ্টাৰগেটিভ কৰোঁতে ন ওৱানৰ সলনি আমি লিখিব লাগিব এনি ওৱান ঠিক আছে আশা কৰোঁ নিশ্চয় বুজি পাইছা এতিয়া আমি এক্সাম্পলটো চাই লওঁ ন ওৱান কেন ডু দিছ এই চেণ্টেঞ্চটোক আমি হেৰি কৰিব লাগে ইণ্টাৰগেটিভ বনাব লাগে প্ৰশ্নবোধক বাক্য বনাব লাগিব এতিয়া চোৱা কোনো এটা প্ৰশ্নবোধক বাক্য বনাবলৈ হ'লে প্ৰথমতে আমি অক্সিলাৰী ভাৰ্ব আগতে লিখিব লাগে ঠিক আছে যদি হি ইজ এ গুড বয় চেণ্টেঞ্চটোক যদি কোৱা হয় আমাক ইণ্টাৰগেটিভ বনাবলৈ তেতিয়াহ'লে আমি প্ৰথমতে অক্সিলাৰী ভাৰ্বটো আগতে আনিম ইজ হি এ গুড বয় আমি ক'ব লাগিব শেষত দিব লাগিব কুৱেশ্যন মাৰ্ক ঠিক আছে এইখিনি তোমালোকে আগতে নিশ্চয় কৰি আহিছা স্কুলত থাকোঁতে তো ইয়াত হ'ব ন ওৱান কেন ডু দিছ ইণ্টাৰগেটিভ কৰোঁতে প্ৰথমতে আমি চাব লাগিব যে চেণ্টেঞ্চটোত অক্সিলাৰী ভাৰ্ব আছে নাই চাব লাগিব অক্সিলাৰী ভাৰ্ব আছে নাই আমি নিশ্চয় অৱগত যে সকলো ছাত্ৰ ছাত্ৰী জানে যে দেয়াৰ আৰ 24 অক্সিলাৰী ভাৰ্ব ইন ইংলিছ গ্ৰামাৰ 24 অক্সিলাৰী ভাৰ্ব আছে এম ইজ আৰ ৱাজ ৱেৰ হেভ এজ হেড শ্বেল শুড উইল উড কেন কুড মে মাইট মাষ্ট আউট নিড দেয়াৰ ইউজ টু ডু ডিড আৰু ডাজ এই 24ৰ যিকোনো এটা ইয়াত আছে নাই সেইটো আমি চাব লাগিব ইয়াত আছে কেন আছে ঠিক আছে মানে অক্সিলাৰী ভাৰ্বটো আমি আগতে লিখিব লাগিব চেণ্টেঞ্চৰ আৰম্ভণিত ইয়াৰ পিছত চোৱা ন ওৱানৰ সলনি আমি কি লিখিব লাগিব এনি ওৱান ন ওৱানৰ সলনি আমি লিখিব লাগিব এনি ওৱান চ' কেন এনি ওৱান ভাৰ্ব একেই থাকিব ডু দিছ শেষত হ'ব কুৱেশ্যন মাৰ্ক যেতিয়া আমাক ইণ্টাৰগেটিভ বনাবলৈ কোৱা হ'ব কেন এনি ওৱান ডু দিছ মানে ইয়াত অক্সিলাৰী ভাৰ্ব কি আছে কেন আমি আগতে লিখিছোঁ যদি ইয়াত ইজ থাকিলেহেঁতেন আমি ইজ প্ৰথমতে লিখিলোহেঁতেন যদি ইয়াত আৰ থাকিলেহেঁতেন আমি আৰ লিখিলোহেঁতেন ইয়াত হেভ এজ থাকিলেহেঁতেন আমি হেভ এজ আগতে লিখিলোহেঁতেন ঠিক আছে এই 24ৰ যিকোনো এটা যদি চেণ্টেঞ্চত থাকে প্ৰথমতে আমি ইয়াক লিখিব লাগিব ইয়াৰ পিছত যদি ন ওৱান থাকে ন ওৱানৰ সলনি হ'ব এনি ওৱান ক্লিয়াৰ ইয়াৰ পিছত ডু দিছ শেষত হ'ব কুৱেশ্যন মাৰ্ক নেক্সট কুৱেশ্যনটো চাওঁ ন ওৱান কেন ছিং দিছ ছং ইয়াক মানে পৰীক্ষাত যদি কুৱেশ্যনটো আহে ব্ৰেকেটত থাকিব টাৰ্ণ ইনটু ইণ্টাৰগেটিভ চেণ্টেঞ্চ এইখিনি ব্ৰেকেটত লিখা থাকিব টাৰ্ণ ইনটু ইণ্টাৰগেটিভ চেণ্টেঞ্চ প্ৰথমতে আমি অক্সিলাৰী ভাৰ্ব চাব লাগিব কি আছে ইয়াত কেন আমি প্ৰথমতে লিখিব লাগিব ইয়াৰ পিছত ন ওৱানৰ সলনি আমি লিখিব লাগিব এনি ওৱান ছিং দিছ ছং শেষত দিব লাগিব কুৱেশ্যন মাৰ্ক লিখিব লাগিব চেণ্টেঞ্চৰ শেষত নহ'লে বাক্যটো ভুল হৈ যাব আশা কৰোঁ নিশ্চয় নোট ওৱান বুজি পাইছা এতিয়া নোট টু নেভাৰ থকা চেণ্টেঞ্চক ইণ্টাৰগেটিভ কৰোঁতে নেভাৰৰ সলনি আমি এভাৰ লিখিব লাগে ঠিক আছে নেভাৰ থাকিলে আমি এভাৰ লিখিব লাগিব কুৱেশ্যনটো হৈছে আই শ্বেল নেভাৰ ফৰগেট ইউ প্ৰথমতে আমি অক্সিলাৰী ভাৰ্ব চাব লাগিব আমাক কি কোৱা হৈছে ইণ্টাৰগেটিভ বনাবলৈ ইয়াত অক্সিলাৰী ভাৰ্ব কি আছে শ্বেল আমি প্ৰথমতে লিখিব লাগিব শ্বেল ইয়াৰ পিছত ছাবজেক্ট নেভাৰৰ সলনি কি আহিব এভাৰ শ্বেল আই এভাৰ ফৰগেট ইউ শেষত হ'ব কুৱেশ্যন মাৰ্ক আশা কৰোঁ নিশ্চয় বুজি পাইছা নেক্সট কুৱেশ্যনটো হৈছে আই কেন নেভাৰ ফৰগেট ইউ প্ৰথমতে আমি অক্সিলাৰী ভাৰ্ব লিখিব লাগিব কি আছে কেনৰ
প্ৰথমতে আমি অক্সিলাৰী লিখিছোঁ কেন, তাৰপিছত ছাবজেক্ট নেভাৰৰ সলনি আমি কি লিখিব লাগিব এভাৰ, ফৰগেট ইউ, শেষত হ'ব কুৱেশ্যন মাৰ্ক। বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন দুটা, 14ত আহিছে, 15ত আহিছে, 5ত আহিছে, 9ত আহিছে, বহুত ইয়াৰ পৰা পৰীক্ষাত এই পেটাৰ্ণৰ পৰা কুৱেশ্যন আহে পৰীক্ষাত। আশা কৰোঁ নিশ্চয় নোটটো বুজি পাইছা। এতিয়া আমি নোট 3 ডিছকাছ কৰিম। নোট 3 আছে এভৰিবডি থকা চেণ্টেন্সক ইণ্টাৰগেটিভ কৰোঁতে এভৰিবডিৰ সলনি হু বহে আৰু টেন্স অনুযায়ী ডাজ নট বা ডিড নট বহে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যদি কোনো এটা চেণ্টেন্সক এভৰিবডি থাকে আৰু সেই চেণ্টেন্সটোক যদি আমাক কোৱা হয় ইণ্টাৰগেটিভ বনাবলৈ হয়, তেতিয়াহ'লে আমি এভৰিবডিৰ সলনি প্ৰথমতে আমি হু লিখিব লাগে, ইয়াৰ পিছত আমি ডাজ নট নহ'লে ডিড নট লিখিব লাগে। মনত ৰাখিবা, ডাজ নট নহ'লে ডিড নট। এতিয়া চোৱা ডাজ নট কেতিয়া হ'ব আৰু ডিড নট কেতিয়া হ'ব। যেতিয়া চেণ্টেন্সটো প্ৰেজেণ্ট টেন্সৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স হ'ব আমি ডাজ নট লিখিব লাগে, আৰু পাষ্ট ইনডিফিনিট টেন্সৰ হ'লে ডিড নট লিখিব লাগে। ক্লিয়াৰ? এতিয়া চোৱা 1 নম্বৰ কুৱেশ্যনটো এভৰিবডি উইচেছ টু বি হেপী। চব ব্ৰেকেটত থাকিব ট্ৰান ইনটু ইণ্টাৰগেটিভ, এইখিনি লেখা থাকিব ব্ৰেকেটত পৰীক্ষাত যেতিয়া কুৱেশ্যন আহিব। আমিতো প্ৰথমতে টপিকটো লিখি লৈছোঁ, সেইকাৰণে প্ৰতিটো চেণ্টেন্সৰ শেষত লিখা নাই। পৰীক্ষাত কিন্তু এনেকুৱা চেণ্টেন্সৰ ব্ৰেকেটত থাকিব যে ট্ৰান ইনটু ইণ্টাৰগেটিভ, ট্ৰান ইনটু নেগেটিভ, ঠিক আছে। চ' এভৰিবডিৰ সলনি আমি হু লিখিছোঁ। ইয়াৰ পিছত উইচেছৰ সলনি ডাজ নট লিখিব লাগে, কাৰণ চেণ্টেন্সটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ। চ' বাৰ্বৰ লগত ইএছ আছে, ইএছ আছে, সেইকাৰণে আমি লিখিব লাগিব ডাজ নট। চেণ্টেন্সটো হৈছে প্ৰেজেণ্ট ইনডিফিনিট। চেণ্টেন্স যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয় আমি ডাজ নট লিখিব লাগিব। লিখিছোঁ ডাজ নট উইচেছৰ সলনি উইচ হৈ যাব, ঠিক আছে। ইএছ কেঞ্চেল হৈ যাব। ডাজ নট বা ডিড নট যেতিয়া ছাবজেক্টৰ লগত হয় তেতিয়াহ'লে কি হয়, বাৰ্বৰ প্ৰেজেণ্ট ফ্ৰম বয়, উইচেছৰ প্ৰেজেণ্ট ফ্ৰম হ'ব উইচ টু বি হেপী। শেষত দিব লাগিব আমি কুৱেশ্যন মাৰ্ক। আশা কৰোঁ নিশ্চয় বুজি পাইছা। নেক্সট কুৱেশ্যনটো হৈছে এভৰিবডি নিউ হিম। চ' এভৰিবডি সলনি আমি হু লিখিব লাগিব। ইয়াৰ পিছত ডাজ নট নহ'লে ডিড নট। ইয়াৰ চেণ্টেন্সটো আমি ডিড নট লিখিব লাগিব, কাৰণ চেণ্টেন্সটো হৈছে পাষ্ট ইনডিফিনিট। চ' বাৰ্বৰ ছেকেণ্ড ফৰ্ম আছে, নৰ সলনি ইয়াত নিউ দিয়া আছে, নিউ, তেনেহ'লে আমি ডিড নট লিখিব লাগিব, আৰু বাৰ্বৰ প্ৰেজেণ্ট নিউৰ সলনি আমি লিখিব লাগিব ন হিম, শেষত হ'ব কুৱেশ্যন মাৰ্ক। নেক্সট কুৱেশ্যনটো হৈছে এভৰিবডি লাইকছ ফিছ। এভৰিবডি সলনি আমি লিখিব লাগিব হু, ইয়াৰ পিছত ডাজ নট নহ'লে ডিড নট, ইয়াত ডাজ নট আহিব, চেণ্টেন্স হ'ব প্ৰেজেণ্ট ইনডিফিনিটৰ, সেইকাৰণে ডাজ নট লাইক ফিছ। চ' এইখিনি আছিল নেগেটিভ আৰু ইণ্টাৰগেটিভ। আশা কৰোঁ নিশ্চয় সকলোৱে বুজি পাইছা। যদি কোনো কাৰোবাৰ কিবা প্ৰব্লেম হয় কমেণ্ট কৰি কমেণ্ট বক্সত জনাব পাৰা। এতিয়া চোৱা, আৰু যদি সকলো কিছুমান ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ হেৰিত জইন হোৱা নাই টেলিগ্ৰাম পেজত, চ' HS ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আমি এটা টেলিগ্ৰাম পেজ ক্ৰিয়েট কৰিছোঁ। অলৰেডি বহুতো ষ্টুডেণ্ট আমাৰ পেজত জইন হৈছে। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম পেজৰ লিংক থাকিব, সকলো ছাত্ৰ ছাত্ৰী জইন হৈ যাব টেলিগ্ৰাম পেজত। আৰু এই যিটো মই PDF ডিছকাছ কৰিছোঁ ইয়াৰ আনচাৰ, এই PDFটো আমাৰ টেলিগ্ৰামত দিয়া হ'ব। যিসকল ছাত্ৰ ছাত্ৰী টেলিগ্ৰামত আছে তেওঁলোকে নিশ্চয় পাই যাব। যিসকল আমাৰ পেজত জইন হোৱা নাই তোমালোক জইন হৈ যাবা আৰু আমাৰ টেলিগ্ৰামত এইখিনি পাই যাবা। চ' তোমালোক নিশ্চয় অৱগত যে আমি অহা 30 তাৰিখত আমাৰ ষ্টাডি লিডছ একাডেমি নামৰ এটা মোবাইল এপ্লিকেশ্যন প্লে ষ্টৰত পাব্লিছ কৰিবলৈ গৈ আছোঁ, য'ত আমি মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰৰ প্ৰতিখন ছাবজেক্টৰ নোটছবোৰ ধুনীয়াকৈ আমি আপলোড কৰিছোঁ, আৰু ভিডিঅ' লেকচাৰো থাকিব। সেইটো কাৰণে আমাৰ লগত তোমালোক থাকিবা আৰু টেলিগ্ৰামত হেৰি হৈ যাবা, জইন হৈ যাবা। আৰু ইনষ্টাগ্ৰামৰ লিংক দিয়া থাকিব মোৰ। ইনষ্টাগ্ৰামত যদি কিবা সুধিবলগীয়া থাকে ইনষ্টাগ্ৰামত গৈ সুধিব পাৰিবা।